বান্ধৱীৰ ঘৰত বিহু খাবলৈ গৈছিল পত্নী, কিন্তু এই যে বিহু খাবলৈ গ'ল যে গ'লেই আৰু ঘূৰি নাহিল। আগতেও যায়, ময়ো মানে ঘৰত নাথাকোঁ, মই বাহিৰত কাম কৰোঁ। এতিয়া ঘৰত নথকা অৱস্থাত মোক কৈছে যে মই লগৰ ছোৱালী এজনী বিহু খাবলৈ ঘৰলৈ যাওঁ। মোৰতো ঠিক আছে যা, কিন্তু সেই দিনটোৰ পৰা ধৰিয়ে মানুহ 7 বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ 27 বছৰীয়া পত্নী। আত্মীয়ৰ ঘৰলৈ যোৱা নাই, মোবাইলো চুইচ অফ। পত্নীৰ সন্ধান দিওঁতালৈ 10,000 টকা পুৰস্কাৰ ঘোষণা স্বামীৰে। মোৰ ৱাইফক কোনোবাই যদি সন্ধান উলিয়াই দিব পাৰে, তেওঁক মই মোৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ মই দিম। স্বামী কৰ্মসূত্ৰে ঘৰৰ বাহিৰত থাকে, কন্যা সন্তানৰ সৈতে ঘৰত থাকে পত্নী। 4 দিনৰ পূৰ্বে স্বামীক ফোন কৰি বান্ধৱীৰ ঘৰলৈ বিহু খাবলৈ যাওঁ বুলি কৈছে, আৰু তেতিয়াৰে পৰা খা খবৰ নাই পত্নী। কন্যা পত্নীক কাষত নাপাই এতিয়া শোকত ভাঙি পৰিছে তিতাবৰৰ 9 আলিৰ স্বামী আবিদুল ইছলাম। আৰক্ষীৰ কাষ চাপিছে যদিও পোৱা নাই পত্নীৰ কোনো সন্ধান। সেয়েহে স্বামীয়ে পত্নী কন্যাৰ সন্ধান দিওঁতালৈ ঘোষণা কৰিছে 10,000 টকাৰ পুৰস্কাৰ। কোনোবাই পত্নীৰ সন্ধান পালে 8453390247 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। কিন্তু আজিতো যোৱা 4 দিনৰ পৰা মোৰ পত্নী আৰু মোৰ কন্যা সন্তান দি ধৰি লওক বিহু খাবলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিলে, কিন্তু আজিলৈকে মানে ঘৰলৈ ঘূৰি অহা নাই। তেওঁ নিৰুদ্দেশ হৈ আছে। এজাহাত দিছোঁ থানাত মানে চব তেওঁলোকে চাই আছে। তথাপিতো মই অসমৰ ৰাইজক এটা আহ্বান জনাওঁ যে মোৰ কন্যা সন্তানটি আৰু মোৰ ৱাইফক কোনোবাই যদি সন্ধান উলিয়াই দিব পাৰে, তেওঁক মই মোৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ মই দিম, যদি মোক অকণমান সহায় কৰক। আপুনি আপোনাৰ যি পৰিয়ালবৰ্গ আছে, আত্মীয় আছে, দূৰ দূৰণিত আপোনাৰ বংশৰ মানুহ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিছে নেকি? কৰিছোঁ সকলোৰে ঘৰত কৰিছোঁ। কাৰো ঘৰলৈ তেনেকৈ যোৱা নাই বুলি কৈছে। বিচাৰ খোজা কৰি আছে, কিন্তু কৰি আছোঁ নাই। এনেই কি সন্দেহ কৰিছে আপুনি? সন্দেহটো তেনেকুৱা একো নাই বাৰু, কিন্তু মোকতো তেনেকৈ ক'বাতো ঘৰলৈ বিহু খাবলৈ যাওঁ বুলি কৈয়েতো ওলাই গৈছে। গৈ থাকে তেনেকৈ ধৰি লওক। ময়ো ঘৰত নাথাকোঁ, আগতেও যায়, ময়ো মানে ঘৰত নাথাকোঁ, মই বাহিৰত কাম কৰোঁ। এতিয়া ঘৰত নথকা অৱস্থাত মোক কৈছে যে মই লগৰ ছোৱালী এজনী বিহু খাবলৈ ঘৰলৈ যাওঁ। মোৰতো ঠিক আছে যা, কিন্তু সেই দিনটোৰ পৰা ধৰিয়ে মানুহ ঘৰত নোহোৱা হ'ল। মোবাইলটো অফ, মোবাইল নাম্বাৰটো অফ। আৰু যদি কোনোবাই সন্ধান পায়, মই নাম্বাৰ এটা দিছোঁ, এই নাম্বাৰটোত মোক যোগাযোগ কৰিলে হ'ব। আৰু যোনে মোক সন্ধান উলিয়াই দিব মোৰ ছোৱালীজনী আৰু মোৰ ৱাইফক, তেওঁক মই 10,000 টকা মোৰ ফালৰ পৰা উপহাৰ দিম। মোৰ ছোৱালীজনী 7 বছৰ হৈছে। বিয়া পতা আপোনাৰ কিমান বছৰ হ'ল? বিয়া পতা মই 2016 চনত পাতিছিলোঁ। মাকৰ ঘৰলৈ গৈছে নি খবৰ ল'লে? মই সকলোৰে ঘৰত খবৰ লৈছোঁ, পৰিয়ালৰ চবৰে ঘৰত খবৰ লৈছোঁ, কাৰো ঘৰলৈ নাই যোৱা। আজি কেইদিন হ'ল? 4 দিন হ'ল। আৰক্ষীয়ে কৈছে আমিও তালাচী চলাই আছোঁ, কিন্তু আমি সন্ধান পালে আপোনাক খবৰ দিম তেনেকৈ কৈছোঁ। তিতাবৰৰ পৰা মনজিত হাজৰিকা, অসম লাইভ 24।